বেছিমাৰীত আবতৰীয়া দীপাৱলী বেছিমাৰী ব্লক কংগ্ৰেছ কাৰ্যালয়ত আনন্দৰ ৰহৰ কংগ্ৰেছ কৰ্মীয়ে ফটকা ফুটাই মিঠাই খুৱাই কৰিলে আনন্দ অসমৰ নৱপ্ৰজন্মৰ হিয়াৰ আমঠু গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি হোৱাৰ পাছতে আনন্দৰ ৰহৰ বেছিমাৰী ব্লক কংগ্ৰেছ কাৰ্যালয়ত মিঠাই খুৱাই এজনে আনজনক যাচিলে শুভকামনা কংগ্ৰেছ কৰ্মীয়ে ফটকা ফুটাই আনন্দ কৰা দেখা যায় নৱ উদ্যমেৰে নতুন আশাৰে অসমৰ এক নতুন ৰূপত অৱতীৰ্ণ কৰাব বুলি মন্তব্য আগবঢ়ায় জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ আইনুল হকে এবাৰ দলগাঁৱত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ অভূতপূৰ্ব সফলতাৰ পিছত ৰাইজৰ মাজত বৃদ্ধি পাইছিল উৎকণ্ঠা এবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত গৌৰৱ গগৈক নিযুক্তি দিয়াৰ পিছতে যেন আৰু অধিক শক্তিশালী হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কৰ্মীৰ মাজত আৰু অধিক বৃদ্ধি পাইছে উৎকণ্ঠা বেছিমাৰীত আবতৰীয়া দীপাৱলীয়ে লৈছে আকৰ্ষণীয় ৰূপ এক সংবাদমেল আয়োজন কৰি শুভকামনা জ্ঞাপন কৰে গৌৰৱ গগৈক দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিম আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক আমাৰ ভাৰতৰ গৌৰৱ ভাৰতৰ আমাৰ নেতা ৰাহুল গান্ধী দেৱ আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাংগঠনিক সম্পাদক KC বেণুগোপাল ডাঙৰীয়া আমাৰ দৰঙৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া প্ৰমুখ্যে আমাৰ নিখিল ভাৰত কংগ্ৰেছৰ সকলো স্তৰৰ আমাৰ নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ APCC ইনচাৰ্জসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে আমি সঁচাকৈ আনন্দ ফূৰ্তি উল্লাস কৰিছোঁ আমি ফটকা ফুটাইছোঁ আমি মিঠাই খাইছোঁ আমি উল্লাস পালন কৰিছোঁ এইকাৰণে কৰিছোঁ যে আমি আজি প্ৰথমেই গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে পাই আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমি আনন্দ ফূৰ্তি উল্লাস উদযাপন কৰিছোঁ এইকাৰণে কৰিছোঁ বিগত 2000 চনৰ আগলৈকে AGPৰ যিটো কলা শাসন আছিলে সেই কলা অধ্যায়ৰ পৰা আমাৰ অসমখনক উদ্ধাৰ কৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে আৰু তেখেতৰ নেতৃত্বত অসমত 15 বছৰ কংগ্ৰেছ চৰকাৰ আছিলে আৰু সেই কংগ্ৰেছ চৰকাৰে বিগত দিনত কৰ্মচাৰীবিলাকে বেতন পোৱা নাছিল AGPৰ দিনত মানুহে ৰাস্তাৰে খোজকাঢ়ি যাব পৰা নাছিল চৰ চাপৰি যাব পৰা নাছিল সকলো স্তৰৰ উন্নয়নখিনি যিখিনি অসমত উন্নয়ন হৈছিলে সেই উন্নয়নখিনি কিন্তু আমাৰ তৰুণ গগৈ চাহাবৰ নেতৃত্ব হৈছিলে আমি সেয়ে আশাবাদী আমাৰ নতুন প্ৰজন্মৰ নেতা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ সাংসদ আমাৰ অসমৰ গৌৰৱ লগতে লোকসভাৰ উপদলপতি গৌৰৱ গগৈ দেৱক আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে দায়িত্ব দিয়াত আমি সকলোৱেই উৎফুল্লিত হৈছোঁ আমি আশাবাদী 100% আমি আশাবাদী যে আমি 26 চনত এখেতৰ নেতৃত্বত গৌৰৱ গগৈৰ নেতৃত্বত আমাৰ চৰকাৰ আহিব আৰু আমি 126টা সমষ্টিৰ ভিতৰত আমি 90টা সমষ্টি আমি অহা 26 চনত আমি বিধানসভাৰ সমষ্টিক জয়ী হ'ম বুলি আমি 100% আশাবাদী যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271